নমস্কাৰ আসসালামু আলাইকুম স্বাগতম জনাইছো মোৰ এটি অন্য ভিডিঅ'লৈ আশা কৰিছো সকলো ভালে আছে যেনে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব সাইডতে থকা বেল আইকনটো টিপি দিব আজি আকৌ ৰাতিপুৱা উঠাও দেৰি হ'ল যেহেতু ঠাণ্ডা পৰি আছে কাৰণে ভাবিলো অকমান দেৰিকৈ উঠো কিন্তু উঠি আহি বাহিৰলৈ দেখিলো যে একে অৱস্থা কুঁৱলী পৰি আছে ভিতৰলৈ আহিয়ে ব্ৰেকফাষ্ট ৰেডি কৰাত লাগিলো আজি আকৌ ব্ৰেকফাষ্টত বনাইছিলো পুৰি আৰু এয়া চাওকচোন পুৰিকেইটা ইমান ধুনীয়াকৈ ফুলিছে ফুলিলে পুৰিকেইটা বৰ ভাল লাগে আৰু এয়া ফুলা পুৰি ৰেডি হৈ গ'ল লগতে আকৌ আজি বনাইছিলোঁ মটৰৰ ঘুগুনি আৰু এই মটৰৰ ঘুগুনি আৰু পুৰি কম্বিনেশ্যনটো মোৰ কিন্তু বৰ ভাল লাগে আৰু ৰেডি হৈ গ'ল ইয়াৰ আজি ব্ৰেকফাষ্ট আজি আকৌ আহিছিলে নানীয়ে বেটিৰ কাৰণে মৰমতে এয়া এটা হাফ চুৱেটাৰ লগতে এয়া মোজাযোৰ বনাই আনি দিছিলে যেতিয়া কোনোবাই কাৰোবাৰ কাৰণে মৰমত যিয়ে নহওক বা যেনেকুৱাই বস্তু নহওক মৰমত যেতিয়া আনি দিয়ে সেইটো কিন্তু বৰ ভাল লাগে তাকে নানীয়ে যে মৰমত হেঁপাহত আনি দিছে বেটিৰ কাৰণে সেইটোৱে ভাল লাগিছে নানীৰ লগতে আজি কেকাও আহিছিলে আৰু এয়া চাওকচোন বেটিয়ে চুৱেটাৰটো পাই ফূৰ্তি দেখিছে তাকে অলপ সময় বহি সকলো আগফালে কথা বতৰা পাতি ল'লোঁ নানীহঁতৰ লগতে বহি তাৰপিছত আকৌ দুপৰীয়া যা যোগাৰ কৰিব লাগিব নহয় এয়া তাকে বোলো ভিতৰলৈ আহি দুপৰীয়া যা যোগাৰ আজি আকৌ দুপৰীয়া আছিলে সৰু মাছেৰে উতলা আৰু লগতে আছিলে মাছ আৰু লগতে বনাইছিলোঁ সৰু মাছ অকণমান ভাজিও দিছিলোঁ আৰু মোজাযোৰ চাওকচোন ইমান মৰম লাগিছে আৰু তাইৰ ভৰিখনত পিন্ধাই দিয়াৰ পিছত আৰু বেছিহে মৰম লাগিছে আৰু এনেও সৰু ল'ৰা ছোৱালীৰ বস্তুবোৰ মৰম লাগে সৰু থাকে যে সেইকাৰণে বেছি মৰম লাগে আৰু এয়া বেটি হাফ চুৱেটাৰটো পিন্ধিও ল'লে ধুনীয়াকৈ তাইৰ কাৰণে হৈও গৈছে নানীৰ মুখত হাঁহি দেখিছেনে বেটিৰ কথা বতৰাবোৰ শুনি নানীৰ মুখৰ পৰা হাঁহি নুগুচে তাকে বেটিও ইটো সিটো কথা কৈ আছিলে আৰু এয়া চাওক মোজাযোৰ বেটিৰ ভৰিখনত ইমানেই মৰম লাগিছে আৰু সৰু ল'ৰা ছোৱালী বস্তুবোৰ যিহেতু এনেও মৰম লাগে আৰু ভৰিখনত পিন্ধাই দিয়াৰ পিছত আৰু বেছিহে মৰম লাগিছে আৰু বেটিৰ চুৱেটাৰটো ইয়াত ধুনীয়াকৈ হৈ গৈছে আৰু তাইক এয়া কোচত লৈ সন্ধিয়াৰ চাহকাপ যোগাৰ কৰিবলৈ আহিলোঁ আজি আকৌ সন্ধিয়া চাহৰ লগত বনাইছিলোঁ চেৱৈ যিহেতু নানীয়ে বেলেগ একো খাব নোৱাৰে চেৱৈ খাম কোৱাত চেৱৈকে বনালোঁ আৰু এয়া ৰেডি হৈ গ'ল চেৱৈ তাকে নানীকো চাহকাপ দি ল'লোঁ নানীৰ লগতে আকৌ সকলোকে চাহকাপ দি ল'লোঁ আৰু সন্ধিয়া সময়কণ এনেকৈ সকলোৱে বহি কথা বতৰা পাতি হাঁহি ধেমালিৰ মাজেৰে সন্ধিয়া সময়কণো পাৰ হ'ল আৰু বেটি আকৌ মোৰ কোচলৈ আহি গ'ল মানুহজনো আহি পালে সেয়া কামৰ পৰা অহাৰ পিছত চাহকাপ তেওঁকো দি ল'লোঁ দি লৈ ভিতৰলৈ আহি দেখিলোঁ যে আকৌ বেটিয়ে মৰমতে নানীয়েকক চুমা খাই আছে আৰু এনেকৈ মৰমো লাগে সৰু ল'ৰা ছোৱালী কাৰুকাৰ্যবোৰ দেখি আৰু নানীও এয়া মামাহঁতৰ ঘৰলৈ বুলি ওলাই গ'ল আৰু আমি ওলালোঁ নানীক ঘৰলৈ থ'বলৈ বুলি মামাহঁতৰ ঘৰৰ পৰা নানীক ল'লোঁ লৈ আমি সকলোবোৰ নানীক থ'বলৈ বুলি গ'লোঁ নানীক এয়া ঘৰত থৈ ঘৰলৈ উভতি আহি আকৌ ৰাতিৰ যা যোগাৰ কৰিবলৈ হ'ল নহয় আজি আকৌ ৰাতি ওলকবিৰ লগত বনাম মুৰ্গী মাংস আৰু ওলকবিৰ লগত মুৰ্গী মাংস কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন দেই আৰু ইয়াৰ ৰেডি হৈ গ'ল ৰাতিৰ তৰকাৰী ভাত পানী খাই মেলি অকণমান ভাবিলোঁ চুলিত তেল লগাওঁ যিহেতু চুলিত তেল লগোৱা নহয় এলাহতে তাকে ভাবিলোঁ নাই চুলিত তেলো লগাই মেলি লৈ ধুনীয়াকৈ চুলিখিনিও ফণিয়াই মেলি ল'লোঁ ফণিওৱাৰ পিছৰ অৱস্থাটোহে বৰ বেয়া লাগে যিহেতু পকাখনত গোটেই চুলিৰে ভৰি যায় মানে চুলি সৰে ন ক'বলৈ ভাষাই নাই তেনেহ'লে আজিলৈ আহিছোঁ বাই আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত